এভৰিৱান মই নয়ন আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল NZTSK ব্লগলৈ। আজি মই আছোঁ তিনিচুকীয়াৰ গুইজানৰ ডলফিন পইণ্ট। ইয়াত ডলফিন ওলাই বুলি সকলোৱে কয়, কিন্তু ওলাই নোলাই আমি ঠিক নাজানো। আজি চাওঁ ওলাই নে নোলাই। আহিছোঁ আমি 3-4জন লগৰ আহিছোঁ, আমি সৰুকৈ এটা পিকনিক কৰিবলৈ আহিছোঁ। আহকচোন মোৰ লগত ভিডিঅ'টো আমাৰ ঘৰৰ পৰাই উপভোগ কৰোঁ। ভিডিঅ'টো উপভোগ কৰাৰ আগতে আপোনালোকক মই মোৰ গাঁওখনৰ নামটো জনাই দিওঁ। মোৰ গাঁওখন হৈছে আপোনাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত থকা ককৰাতলি গাঁও। এয়া আমাৰ গাঁৱৰ কিছু দৃশ্য। এয়া খুৰাই খোজকাঢ়ি আহি আছে, কামৰ পৰা আহিছে চাগে। মোৰ গাঁৱৰ কিছুমান ঘৰ, গছ গছনি। এয়া মোৰ এজন ফ্ৰেণ্ডৰ ঘৰ সেইটো। চাওক আপোনালোকে গাঁওখন ভালদৰে উপভোগ কৰক। এই ৰাস্তাখিনি বনোৱা হোৱা নাই, বনাব লাহেকৈ। তাৰ আগৰ এইখিনি ৰাস্তা বনোৱা হৈ গ'ল বাৰু। এইফালে আমি টাউন ওলাই যাব লাগিব। আপোনালোকে গাঁওখনৰ উপভোগ কৰক, ভিডিঅ'খিনি চাওক আপোনালোকে। ৰ'ব মই এতিয়া আপোনাৰ ডাইৰেক্ট গুইজান যোৱা নাই। মই এতিয়া আমাৰ তিনিচুকীয়াৰ মেইন মাছ বজাৰ নহয়, এখন লোকেল মাছ বজাৰ হয়। তাতে অলপ গৰৈ মাছ কেইটামান চাওঁ, যদি পাওঁ গৰৈ মাছ কেইটামান ল'ম। কাৰণ য'ত পিটিক খাম বুলি ভাবিছোঁ আমি, তাত গৰৈ মাছৰ ধুনীয়াকৈ পিটিকা কৰি ধনিয়া দি পিঁয়াজ চিয়াজ দি জলকীয়া দি পূৰা ধুনীয়াকৈ পিটিকা কৰি খাম বুলি ভাবিছোঁ। চাওঁচোন গৰৈ মাছ আছেনে ইয়াত বজাৰখনত, গৰৈ মাছ পাওঁ নে নাপাওঁ চাওঁ। এইবোৰ কিবা ডাঙৰ মাছহে দেখিছোঁ। এইটো চবটো আপোনাৰ ডাঙৰ মাছ। এইটো এই ল'ৰাজন মোৰ এনে লগৰে হয়, যোনে মাছটো বিকি আছে। আমি গৰৈ মাছ পালোঁ, কিন্তু গৰৈ মাছটো আপোনালোকক ভিডিঅ' কৰি দেখুওৱা নহ'লে। দেখুওৱা নোহোৱাৰ কাৰণটো হ'ল আপোনাৰ মাছখিনি নিজে বাচিবলগীয়া হ'ল। একচুৱেলি ডাঙৰ চাই মাছ বাছি ল'লোতো, আপোনাৰ দুইখন হাতে আপোনাৰ বিজি হৈ গ'ল, সেইকাৰণে ভিডিঅ' কৰা নহ'লে। কিন্তু আমি গৰৈ মাছখিনি কি কৰিলোঁ, কেনেকৈ পুৰি খালোঁ, সকলোখিনি ভিডিঅ' শেষত আপোনালোকে দেখিব। ভিডিঅ'টো উপভোগ কৰি থাকক। এতিয়া আমি আহি বৰগুৰি পঞ্চায়ত পালোঁহি। এইটো আগত আপোনাৰ বৰগুৰি পঞ্চায়তত য'ত মানুহখিনি ৰখি আছে, বৰগুৰি পঞ্চায়তটো পাৰ কৰি আমি এতিয়া তিনিচুকীয়া বাইপাছ পামগৈ। চাওক আপোনালোকে বাইপাছটো, এইটো আপোনাৰ তিনিচুকীয়া বাইপাছ হয়। এইটো চাৰিআলি হয়, বাইপাছৰ চাৰিআলি হয়। এইটো বাইপাছৰ লেফ্ট ছাইডটো, এইটো আপোনাৰ বাইপাছৰ ৰাইট ছাইডটো। তাৰপিছত এইফালে আপোনাৰ এতিয়া নখৰাই পামগৈ আমি। আহক লাহে লাহে গৈ থাকোঁ মোৰ লগত, আপোনালোকো বলক। কি দেখোঁ, কি নেদেখোঁ সকলোখিনি গম পাব। বা পিকনিকত গৈ আমি কি খাওঁ গোটেইখিনিও গম পাব আপোনালোকে। ভিডিঅ'টো উপভোগ কৰক আপোনালোকে, মোৰ লগতে আপোনালোকেও উপভোগ কৰক ভিডিঅ'টো।
এয়া আমি আহি গুইজান চাৰিআলি পালোহি, মানে আমাৰ গুইজান টাউন পালোহি। আৰু এয়া অকণমান আগত গ'লে আমি গুইজান ঘাট পামগৈ। আহক ভিডিঅ'টো উপভোগ কৰক। গুইজান ঘাটৰ পৰা কোনফালে যাব লাগে, ডলফিন পইণ্টত কি কিনো আছে, আহক চাওক ভিডিঅ'টো উপভোগ কৰক। এইটো আগত আপোনাৰ গুইজানৰ মেইন পিকনিক প্লেচটো, এইটো গুইজানৰ মেইন পিকনিক প্লেচ। ইয়াত আছে পিকনিক পাৰ্টি বহুতকেইটা আছে। আমাৰ ইয়াত আপোনাৰ ডিচেম্বৰ ফাৰ্ষ্ট উইকতে মানুহ হৈয়ে যায় বহুত। এই জেগাডোখৰ বহুত ধুনীয়া চাবলৈ, দুইফালে বাগান আছে, এই বাগানত মানুহে কাম কৰি আছে, বহুত ধুনীয়া চাবলৈ এইখিনি জেগা। ইয়াত বাইক চলাই ভাল লাগে, ৰাস্তাটো ভাল। বাগানৰ মাজে মাজে যাব লাগে ডলফিন পইণ্টলৈ। এখন গাঁওখনৰ নাম ঠিক নাজানো, ইয়াত এখন গাঁও আছে একচুৱেলি। মোৰ এইটো ৰাইট চাইডে আপোনাৰ গাঁওখন আছে, এখন বাগানখন চাওক, বহুত ধুনীয়া বাগান হয়। আহিব আপোনালোকে বাগানখন কেতিয়াবা চাবলৈ, বাগানত ফটো চটো মাৰিব পাৰিব। এখন ফিল্ড আছে, এখন মোৰ সম্ভৱ কিবা স্কুল হ'ব। চাওক বহুত ধুনীয়া বাগান এখন। এইফালে মানুহে কাম কৰি থকা নাই, একচুৱেলি ইফালে কাম কৰি আছে, এইফালে চাগে কলম চলম দিয়া হ'ল নতুনকৈ। চাই থাকক ভিডিঅ'টো, ভাল লাগিলে লাইক এটা কৰি দিব। ইয়াত আহি পালোহি, এতিয়া অলপ জংঘলৰ মাজে মাজে অলপ খোজকাঢ়ি যাব লাগিব। য'ত আমাৰ পিকনিক প্লেচটো আমি লৈছোঁ তালৈ অলপ খোজকাঢ়ি যাব লাগিব। কৈ আছোঁ বহুত জংঘল, বহুত বেছিয়ে জংঘল ইয়াত। নদীখনৰ কিছু দৃশ্য উপভোগ কৰক, অলপ জুম কৰি দিছোঁ মই। বাৰিষা কালত এই আপোনাৰ একদম দূৰলৈকে চবতে পানী হৈ যায়, পূৰা পানী ফুল হৈ যায়। ইয়াত কিন্তু বহুতে দেখিছেও বুলি কৈছে ডলফিন, কিন্তু আমিতো তিনিচুকীয়াৰ ল'ৰা, আহি থকা হয় ইয়াত, আমি আজিলৈকে দেখা নাই। খালি ইয়াত লোকেলত সুধিছিলোঁ, ইয়াক লোকেলেও কৈছে ইয়াত ওচৰত নদীৰ ওচৰত থকা ডলফিন ওলাই বুলি কৈছে। আহক আমি পিকনিক প্লেচত যাওঁ। ভিডিঅ'কণ অলপ কৰিব লাগে, একেবাৰে তল যাব লাগিব। এয়া নদীখনৰ কিছু দৃশ্য উপভোগ কৰক, বহুত ধুনীয়াকৈ সোঁত বৈ আছে। যেনেকৈ আপোনাৰ অৰুণাচলৰ নদীবোৰত যেনেকৈ সোঁত বৈ থাকে তেনেকৈ সোঁত বৈ আছে। এইটো কিন্তু এবছৰ মই ফাৰ্ষ্ট দেখিছোঁ এনেকৈ সোঁত বৈ থকা আমাৰ গুইজান নদীত। আনকালে প্ৰত্যেক বছৰে অহা হয়, দেখা হোৱা নাই। অলপ ভিডিঅ'টো অলপ শ্ল' মোশ্যন কৰি দিছোঁ, কেনেকুৱা লাগিছে চাওক। নদীখনৰ সোঁতখিনি কেনেকুৱা লাগিছে, এই পানী যিখিনি গৈ আছে সেইখিনি কেনেকুৱা লাগিছে চাওক আপোনালোকে। আজি আমি পিকনিক খাবলৈ পানী ঠাণ্ডা কৰিছোঁ। মই যে কৈছিলোঁ আপোনালোকক গৰৈ মাছ কিনিলোঁ, ভিডিঅ'ত দেখুওৱা নহ'লে। এইকেইটাই গৰৈ মাছ, আৰু আছে কেইটামান। এইকেইটা মোৰ লগৰ বাবা বুলি এজন আছে, তেখেতে পুৰি আছে। এই কিবা কয় শুনক। এইটো আমাৰ ৰান্ধনিটো, এয়া বাবা, এয়া গৰৈ মাছ পূৰা পুৰি আছে। আগৰখিনি খতম, আকৌ গৰৈ পুৰিছে। বেছি নাই কিন্তু আমি মানুহ 5টা আছোঁ। 5টা কাৰণে ইয়াত 1 2 3 4 5 6 7 8টা মাছ আছে। বঢ়িয়া। ইয়াৰ লগত আৰু তোমাৰ পিঁয়াজ দিম, এয়া পাৰ্থ, ইয়াৰ লগত পিঁয়াজ দিম, নহৰু দিম, তাৰপিছত আদা দিম, বঢ়িয়া। জলকীয়া, বি জলকীয়া আনিছোঁ, বি জলকীয়া দিম। মানে পিটিকা কৰিম আৰু ইয়াত পিটিকা কৰি ধুনীয়াকৈ আমি 5টা খাম। মোৰ মাংস চোৱা কেনেকৈ বনাইছোঁ মই মাংসখিনি চাই লোৱা। কেনেকৈ বনাইছা হেতাই? দেই শুই যাব পাৰে, ৰিক্স ল'ব নোৱাৰি, পকেটত পইচা নাই আৰু আনিবলৈ। জুই জ্বলি আছে, বহুত মজা দেই।
একদম পাৰ্থ লাগিছে এইগিলা পিচখিনি মজা এই হিৰকে পুৰা হেতা মাৰি আছে এই আমাৰ গৰম মাছৰ পিটিকা কমপ্লিট হৈ গ'ল পিটিকা কৰি পিনে ইয়াত ধনিয়া আদা নহৰু পিঁয়াজ ভোট জলকীয়া চব দিয়া হৈছে আমি পিটিকাখিনি খাওঁ আৰু এই মোৰ লগৰ কৈছে যে বাবা বুলি সি জাল মাৰে বোলে আমি তাকে চাওঁগৈ জাল মৰা চাওঁগৈ মাছ পায় নে নাপায় চাওক এটা খুব দুখৰ বিষয় আমি এজনীও নাপালোঁ মানে দৰিকণা মাছ এটাও নাহিলে আমালৈ এতিয়া আৰু লাহে লাহে জালখন যাৰ মালিকক জাল দি দিব আৰু এতিয়া আমাৰ মাংসখিনি হ'লগৈ নেকি আমি চাওঁগৈ আমাৰ মাংস কমপ্লিট আৰু বহুত ধুনীয়া দেখিছে দেখিবলৈ এতিয়া খাওঁ আমি লগত আহিলোঁ আজি দুবিজান ঘাটলৈ চিনাকি কৰি দিয়ে চবকে আকাশ দাস কি স্মাইল পাৰ্থ ভাত খাই মোক ধুলা মই চাবুৱাত কাম কৰি আছিলোঁ এই জাষ্ট বাইপাছে আহোঁতে মোৰ বন্ধু নয়নে ফোন কৰিলে তাতে মই হঠাৎ আহি কিনে গুইজান এই কহুৱাশালি আছিলে তাতে মই এসাঁজ ভাত খালোঁ ডলফিন পইণ্টত নিশ্চয় ভাল লাগিলে এতিয়া আমাৰ পিকনিক খোৱা কমপ্লিট হৈ গ'ল আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো আপোনালোকে খুব অন্ধকাৰ দেখিব পাৰে মানে বাইকৰ হেডলাইট আৰু মোবাইলৰ ফ্লাছ দি কৰি আহি আছোঁ ভিডিঅ'টো এতিয়া এই ৰাস্তাটো খুব ভাল নহয় ৰাস্তাটো কাৰণ এইটো আপোনাৰ মানুহে মানে আপোনাৰ ট্ৰেক্টৰ চলাই বনাই দিয়া ৰাস্তা হয় আৰু ইয়াত এখন সৰু গাঁও এখন আছে মানে সৰু চুবুৰী এটা আছে এইখন আপোনাৰ ফিচাৰী টাইপৰ কিবা পথাৰতে এনেকুৱা আছে আপোনাৰ সৰু চুবুৰী এইটো বেছি ঘৰ নাই 4-5টা ঘৰ আছে এইটো এটা ঘৰ ৰাস্তাটো আপোনালোকে বাইক চলাই ইমান কমফৰ্টেবল নাপাব কিয় ইয়াত আপোনাৰ ধূলি জাৰ্কিং গাঁত বহুত আছে আৰু বাৰিষা কালিতো এটা ৰাস্তা একেবাৰে আহিব নোৱাৰে কাৰণ ইয়াত আপোনাৰ বোকা বহুত হয় এইটো ৰাস্তাত আৰু ধূলি বহুত আপোনালোকে ইয়াত গাড়ী লৈ আহিলে ভাল পাব এইটো ৰাস্তাত লাহে লাহে আমি এতিয়া মেইন ৰাস্তাৰ পৰা আমাৰ বেছি দূৰ নাই আপোনাৰ মোৰ লগৰকেইটা সেইকেইটা ৰখি আছে সিহঁতে কাৰণ মোলৈতো ৰখিব লাগিব কাৰণ মই লাষ্টত আহিছোঁ কাৰণ ভিডিঅ'টো ধুনীয়াকৈ আৰামছে কৰিম বুলি লগৰকেইজন ৰখি আছে ইয়াত আপোনাৰ এখন যেতিয়া জানুৱাৰী হয় ইয়াত এটা গেট এটা বহে য'ত টিকেট লয় আপোনাৰ গাড়ী বাইকৰ পইচা ল'ব টিকেট ল'ব পিকনিকৰ খোৱাৰ পইচা ল'ব বেছি নলয় 50 টকা গাড়ীত ল'ব নেকি 30 টকা হেৰিত ল'ব এজোপা ডাঙৰ গছ হয় কৃষ্ণ পাব আহক আমি এতিয়া বেয়া ৰাস্তাৰ পৰা ভাল ৰাস্তাত উঠোঁ পকা ৰাস্তাত উঠোঁ এইটোৱে ঘৰটো য'ত টিকেটৰ কাটাৰ মানুহবোৰ থাকে আৰু এইকেইজন মোৰ লগৰকেইজন ৰখি আছে বেচেৰাকেইটা এইকেইজন লগৰকেইজন আপোনালোকে মোৰ ভিডিঅ'টো যোনে যোনে চাইছে সকলোকে ধন্যবাদ আৰু ভিডিঅ'টো ইমান দখলৈ যদি চাইছে প্লিজ এটাকে লাইক কৰি যাব কাৰণ ভিডিঅ'টো কৰিবলৈ অলপ কষ্ট হৈছে কাৰণ এখন এটা বাইক চলাইছোঁ এখন এটা মোবাইল ধৰিছোঁ কাৰণ আমাৰ ওচৰত গোপ্ৰ কেমেৰা একো নাই আৰু যোনে যোনে প্লিজ লাইক কৰিব আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগৰ বন্ধুসকলক দিব আপোনালোকেও জানুৱাৰীত আহিব ইয়ালৈ ধুনীয়া প্লেচ হয় আমাৰ তিনিচুকীয়াৰ ওচৰৰে প্লেচ আৰু আহিব ইয়াত ধুনীয়াকৈ পিকনিক খাব একো টেনশ্যন নল'ব ইয়াত একো প্ৰব্লেম নাই আপোনালোকৰ আহি পিনে ইয়াত একো প্ৰব্লেম নাই ইয়াৰ ওচৰৰ মানুহখিনি প্ৰত্যেকজন মানুহে ভাল আছে ইয়াত সকলোৱে আপোনাৰ ইয়াৰ লোকেলখিনি আপোনাক সহায় কৰিব কিবা যদি বিপদ ভগৱানে কৰক একো বিপদ নহওক যদি বাই চান্স কিবা বিপদ হয় আপোনালোকক ইয়াক লোকেলখিনিয়ে সহায় কৰিব এতিয়া লাহে লাহে আমি আগবাঢ়ি গৈছোঁ চাওক ভিডিঅ'টো এতিয়া শেষেই হ'বগৈ আৰু লাহেকৈ কিন্তু গুইজানৰ আপোনাৰ ওচৰে পাঁজৰে এইখিনি ৰাস্তা হয় যিটো আপোনাৰ গুইজান ঘাটৰ পৰা অলপ এইফালে লাইট চাইডে সোমাই অহা ৰাস্তা কিন্তু ভাল গোটেই ৰাস্তাখিনিয়ে ভাল আপোনালোকক যাওঁতে মই বস্তু এটা দেখুওৱা নহ'লে য'ত আপোনাৰ গুইজান ঘাটটো নোপোৱাৰ আগতে এখন থানা পায় গুইজান থানা ইয়াৰ লোকেল আউটপোষ্ট হয় গুইজানৰ এইখন আপোনাৰ গুইজান থানা ইয়াত চেক গেট হয় এখন ইয়াত চেকিং কৰে পুলিচে মাজে মাজে জানুৱাৰী মাহত কিন্তু বিশেষকৈ চেকিং কৰে অলপ এইখিনিত ঘৰ যেতিয়া পিকনিক খাই ঘূৰি যাওঁ চাই চিতি যাব কাৰণ চেকিঙত কাৰোবাৰ লাইচেঞ্চ নাথাকিলে অলপ প্ৰব্লেম হ'ব পাৰে আৰু ভিডিঅ'টো চাওক ভিডিঅ'টো সমাপ্ত হ'ব ইমান দখলৈ চালে আৰু অকণমান আছে সমাপ্ত হ'ব আমাৰ দুজন গুইজানৰ লোকেল এই দুজন
হীৰকজ্যোতি আৰু বাবা মই চালানী এয়া চালানী আমাৰ পাৰ্থ আমাৰ গাঁৱে লোৱা আমি টাউনৰ পৰা তিনিচুকীয়াৰ পৰা এয়া অভিজিত লোহাৰ অভিজিত হাই লাগিলে আজি নয়নজ্যোতি দাই আমাক অনুৰোধ কৰি মানে অলপ নিজৰ ৰৌ মাছ পাৰ্টিয়ে খোৱালে নিশ্চয় ভাল লাগিলে তোমালোকে কিবা কৈ দিয়া এইজন আমাৰ জঙাই দেই কোনজন? জঙাইক দেখাই দিয়া এইজন জোৱাই এইজন ককাইদেউ এইজন আমাৰ মই মানে লগৰবিলাক মাতিছিলোঁ আচ্ছা আমি বনভোজ খাম বুলি বঢ়িয়া আজি মানে কাম নাছিলে আমাৰ বিশেষ এনেই আৰু লগৰবিলাকে আহিলে টাউনৰ পৰা আমি আজি দুটা মিলি কিনি চবেই লগতে খালোঁ আৰু সেইটোৱে আৰু এতিয়া মানে সদায় সকলোকে বিদায় দিম আৰু ইয়াতে আকৌ জানুৱাৰীত লগ পাম আকৌ নিশ্চয় জানুৱাৰী মানে ডিচেম্বৰ শেষত লগ পাম আৰু নিশ্চয় ভাবিছা ঠিক বাই বাই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু লগ বাই পাম বাই আকৌ লগ পাম নিশ্চয়। বাই বাই আমাৰ তিনিচুকীয়াৰ মেইন চাৰিআলিৰ ৰাতি কিছু ধুনীয়া দৃশ্য এনে আহিলোঁ ভিডিঅ' এটা কৰিলোঁ আপোনালোকক দেখালোঁ আৰু প্লিজ ভিডিঅ'টো যোনে চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ ধন্যবাদ জয় অসম